যোৱাকালি আছিলে আমাৰ কইনাৰ জোৰোণ আৰু এয়া জোৰোণলৈ যাব ধুনীয়াকৈ সাজু হৈছোঁ। কি কৈছা? ধুনীয়াকৈ এয়া ওলাই গৈ পালোঁ বিয়া ঘৰ আৰু এয়া কইনাই ফটোশ্বুট কৰাত লাগি আছে। তাৰপিছতে আমিও এয়া ফটো উঠি ল'লোঁ আৰু তাইৰ লগতো ফটো উঠি ল'লোঁ। তেনেকুৱাতে আকৌ আহি পেলাই জোৰোণৰ মানুহ। চ' আমি এয়া গোটেইবিলাকে জোৰোণৰ মানুহ আদৰিব গ'লোঁ। তাৰপাছতে এয়া কইনা মাকে ধুনীয়াকৈ হ'বলগীয়া বিয়নীয়েকক আগবঢ়াই আনিলে আৰু এতিয়া এয়া আমাক কইনা খুজিবলৈ আহিছে। চ' আমি আমাক বটাটো দি দিলে আৰু আমি কইনা ধুনীয়াকৈ উলিয়াই দিলোঁ। আৰু এয়া কইনা ধুনীয়াকৈ মাক বাপেকৰ আশীৰ্বাদ লৈ নিজৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰিব গৈছে। এয়া কইনাই মানে মাক বাপেকৰ অলংকাৰ আঁতৰাই ৰামচন্দ্ৰই দিয়া অলংকাৰ পৰিধান কৰি তেওঁলোকৰ হৈ গ'ল আৰু যোৱাকালিৰ পৰা। তাৰপিছতে এয়া শাহুৱেকে অলপ মৰম কৰিলে। তাৰপিছতে মোক আকৌ দিলে মিঠাই ভগোৱা পালোঁ। চ' মই এয়া ধুনীয়াকৈ মিঠাই ভগাব গ'লোঁ, দৰাঘৰীয়া মিঠাই। যোৱাকালি আকৌ দৰাঘৰীয়া মানুহবোৰে মোক কইনাৰ ভনীয়েক বুলিহে ভাবিছিলে। তাৰপাছতে আমাৰ কইনাক জোৰোণ পিন্ধোৱা হৈ গ'ল আৰু এয়া সমাজক সাক্ষী কৰি তেওঁলোকে তেওঁলোকৰ বুলি স্বীকৃতি দি গ'ল আৰু। তাৰপাছতে এয়া ভাটিবেলা লৈ বহুত গৰম পৰিলে যিহেতু ঘৰলৈ আহিলোঁ আইচক্ৰীম এটা খাই, আৰু গধূলিলৈ যিহে ধাৰাসাৰ বৰষুণ পৰিল। চ' আকৌ এয়া ৰাতি প্ৰায় 8টামান বজাত গ'লোঁ। তাৰপাছতে আকৌ এয়া মাকে তাইক গা ধুৱালে শেষবাৰৰ কাৰণে। তাৰ পাছত আকৌ এয়া ধাৰাসাৰ বৰষুণ, গোটেই পেণ্ডেলত পানী হৈ গ'ল। আৰু আমাৰ যিহেতু আৰতী ছোৱালীৰ নিয়ম থাকে কিছুমান, চ' এয়া ধুনীয়াকৈ কৰিলোঁ। তো ভিডিঅ'টো ইমানখিনিয়ে, আজিলৈ আহিছোঁ। আকৌ নতুন ভিডিঅ'